Hey guys, assalamualaikum. এতিয়া সন্ধিয়া 7টা মান বাজিছে অকমান আগতে মাৰঘৰ পৰা আহিলো আহি মই কাপোৰ চেঞ্জ কৰি এতিয়া ৰুমটো এবাৰ এনেকৈ ঘূৰি চালো এনেকুৱা লেতেৰা হৈ আছে নহয় টেবুলৰ ওপৰত ধুলি পৰি একদম ভেকুৰ জমা হৈ গৈছে আমি ছোৱালী সকল চাগে মাৰঘৰত গলে এনেকুৱাই হয় সবৰে ৰুমৰ অৱস্থা তো ইফালে বহুত ধুলি হৈ আছিল একদম বালি বালি হৈ আছিল আৰু ইফালে দানিছৰ গাড়ীখনো আমাৰ ৰুমৰ ভিতৰতে আছিল এনেকুৱা ধুলি জমিছে নহয় চাওকচোন দানিছৰ গাড়ীখনৰ অৱস্থা চাই আপোনালোকে গেছ কৰক ৰুমত কিমান ধুলি হ'ব আৰু ইফালে আহিয়ে দেখিলো কেইটামান বস্তু মই ইয়া বাস্কেটত থৈ গৈছিলো খৰাহি এটাত থৈছিলো তাৰ পিছত খৰাহি চাগে কিবা বেলেগ কামত আমাৰ এনেকৈ লৈ গ'ল বস্তুখিনি ইয়াতে থৈ গ'ল মোৰ দেখিয়া মাথা গৰম হৈ গৈছে ইয়াতে দানিছৰ কেইটামান খেলনা আছিলে মোৰ স্কিন কেয়াৰ আছিলে দৰৱ আছিলে কিবা কিবি আছিলে আৰু তেতিয়া মই ভাবিলো এইখিনি চিজিল কৰোঁ দানিছ সেইটো ৰুমত আছে নহ'লে সি আহিয়ে এইবিলাক চব বস্তু ইফাল ইফাল মানে দলিয়াব আৰু এইজনী মই বহুত দিন পিছত নিজকে এনেকৈ দেখা পাইছোঁ আৰু তো এইখিনি এতিয়া মই ধুনীয়াকৈ চিজিল কৰোঁ তাৰপিছত সাৰি মেলি আকৌ ধুনীয়াকৈ ৰাতিয়ে মই এনেকৈ ৰুম মুচিলোঁ নহ'লে মোৰ কেনেকুৱা লাগি গৈছিলে মানে খোজ কাঢ়িব মন যোৱা নাছিলে ৰুমত এনেকুৱা বালি বালি হৈ আছিলে তাৰপিছত এনেকুৱা কাপোৰ এটা লৈ জাষ্ট তিয়াই অকণমান ৰুমটো মুচিছোঁ দিনৰ ভাগত ভালকৈ মুচিম আৰু এনেকৈ হেৰি ডিটাৰজেণ্ট লৈ ভালকৈ মুচি দিম আৰু এইখিনি বস্তু এটা মানে চৰিয়াত এনেকৈ উঠাই দিলোঁ আৰু বাস্কেটটো বিচাৰিয়ে নাপালোঁ মানে ক'ত আমাই থৈছে আৰু বেলেগ কামত এনেকৈ ইউজ কৰা হৈ গ'ল যে ৰুমটো মুচি মেলি ভালকৈ ফ্ৰেছ হৈ এতিয়া মই কেইটামান বজাৰ আনিছিলোঁ সেইকেইটা ছাইড কৰি থৈছোঁ এয়া বেকাৰী বিস্কুট আনিছিলোঁ বেকাৰী বিস্কুট ইমান এটা ভাল নাপাওঁ কিন্তু মাজে মাজে এনেকৈ চাহ খাওঁ যে খাব মন যায় আৰু দিয়কচোন আৰু ইফালে চাগু এক পেকেট আৰু এয়া হ'ল কাচুন্দি বহুত দিনৰ পৰা মানে কাচুন্দি খাব মন গৈ আছিলে কাচুন্দি এনেকৈ আমাৰ ঘৰত কোনেও নাখায় যে মই আৰু হাজবেণ্ডে কাচুন্দি মাছ তাছ কিবা এনেকৈ বনাই খালে মাছত আঞ্জাত কাচুন্দি দিওঁ আৰু টেং আনিছিলোঁ আৰু মেগী কেইটামান আনিছিলোঁ আৰু তো এই আছিলে আৰু দানিছৰ কাৰণে মানে দুটা টি চাৰ্ট আনিছিলোঁ এটা হ'ল হাফ এনেকৈ আৰু এটা ফুল এনেকৈ দুটা টি চাৰ্ট লৈছিলোঁ আৰু সৰু বাচ্ছাৰ কাপোৰ মানে অকণমান কোৱালিটি চাই ল'ব লাগে জিৰো ব্ৰেণ্ডৰ কাপোৰ বহুত ভাল হয় সৰু বাচ্ছাৰ স্পেচিয়েলি মই দানিছৰ বেছিভাগ কাপোৰ জিৰো ব্ৰেণ্ডৰ হয় বাকী কেতিয়াবা বিশালত গ'লে অকণমান সেনেকৈ নন ব্ৰেণ্ড অনা হয় কিন্তু জিৰো ব্ৰেণ্ডৰ কাপোৰ চাবচোন বহুত বেছি ভাল থাকে কোৱালিটি বহুত ভাল থাকে আৰু চফ্ট থাকে বহুত তো এয়া আমাৰ ৰাজহাঁহৰ মাংস পঠাই দিছিলে তো ৰাতিপুৱা উঠিয়ে শাহুমাই ৰুটি বনাইছিলে তাৰপিছত মই এয়া মটৰ দালি বনালোঁ আলু দি ধুনীয়াকৈ আৰু যি হয় মানে কিটচেনৰ অৱস্থাটো একদম চাব নোৱাৰা হৈ আছিলে হেই গাইজ আসসালামু আলাইকুম ইমান দিনৰ পৰা মই ব্লগ দিয়া নাই মই কি ক'ম কি নক'ম সেনেকুৱা লাগি গৈছে মানে মই কেমেৰাটো অন কৰিছোঁ মোৰ মুখৰ পৰা মানে একো কথা নোলায় দানিছ নকৰিবা এনেকৈ নকৰিবা তো মই মাৰ ঘৰৰ পৰা আহিলোঁ কালি ৰাতি আহিছোঁ আৰু মই গৈছিলোঁ 1 তাৰিখে ছেপ্টেম্বৰৰ 1 তাৰিখে গৈছিলোঁ আৰু কালি আহিলোঁ আজি হ'ল ছেপ্টেম্বৰ 14 তাৰিখ তো 12-13 দিনমান থাকি আহিছোঁ আৰু বহুত দিন হৈ গ'ল আপোনালোকৰ দাদা আনিব গৈছিলে আৰু কালি আহি মই ৰাতি ৰুমটো মুচিছোঁ আৰু ৰাতিপুৱা এয়া চব জানিছোঁ ইয়াতে বহি খেলিছে আৰু ইমান মানে গমেই পাইছোঁ চবৰে একে অৱস্থা মাৰ ঘৰত গ'লে ৰুমৰ অৱস্থা একদম 12টা বাজি যায় তো মই ভাবিছিলোঁ যে কাৰ্টুনবিলাকো ধুই দিম কিন্তু আজি বতৰ মানে ইমান ভাল নহয় ৰ'দ দিয়া নাই যে সেইটো কাৰণে ভাবিলোঁ আজি নুধু আজি বহুত কাপোৰ ধুইছোঁ ৰাতিপুৱা উঠিয়ে কাপোৰ ধুইছোঁ আগতে মানে আজি বহুত ৰাতিপুৱা উঠিছোঁ একদম 5:30 মান বজাতে উঠিছোঁ দানিছৰ কাৰণে দানিছে সাৰ পাই গৈছিলে আৰু মাৰ ঘৰত যায় মানে আমাৰ দানিছৰ এটা হেবিট হৈ গৈছিলে পুৰা ৰাতিপুৱা উঠেহি আম্মা আব্বা হজন আমাৰ পঢ়িব উঠে যে আম্মা আব্বাৰ লগতে মানে দানিছে উঠে আম্মালৈ ৰাতিপুৱা টাইমত ফুৰি থাকে তাৰপিছত মই উঠি দানিছক এনেকৈ মানে 7-8 মান বজাত নাস্তা খোৱাওঁ আৰু তো সেইটো কাৰণে আজি সোনকালে উঠিলোঁ আৰু গমেই পাইছে বহুত দিন যিহেতু ব্লগ দিয়া নাই আপোনালোকে মোক বহুতেই মানে মেছেজ দি আছিলে তো মই জনাইছোঁ বহুতে যে মোৰ বেমাৰ হৈ আছে মোৰ সেইটো কাৰণে ব্লগ দিব মন নগ'ল আৰু কি ক'ম মানে এনেকুৱা কিছুমান মানে ঘটনা হৈ গ'ল মানে আমাৰ ফেমিলিত যাৰ কাৰণে ব্লগ দিয়াৰ কোনো ইচ্ছা নাছিলে মন নগ'ল বহুত মানে হেৰি হৈ গ'ল তো জনাওঁ আৰু এটা এটাকৈ আৰু ইফালে আমাৰ দানিছে ৰুমৰ অৱস্থা কি ভোক লাগিছে কি আমাৰ দানিছে মানে মাৰ ঘৰত গৈছিলোঁ যে আমাৰ ঘৰৰ মানে দানিছে মানে এয়া চাওকচোন দানিছৰ কপালত অকণমান কলা হৈ গৈছে দানিছে মাৰ ঘৰত যে মানে দানিছে মানে দুখ পাইছিলে সেইটো কাৰণে এনেকুৱা কলা হৈ গৈছে ঘামি চামি অৱস্থা বেয়া আৰু ঘামিছে ওলাইছে ইফালে চাওক কি মোৰ বাচ্চাটো খালি খেলি থাকে ৰ'দত ওলাইছে সেইটো কাৰণে ঘামচি ওলাইছে মাৰ ঘৰত যে এনেকুৱা উৎপাত দানিছে আব্বু ক'ত আছে আৰু ফালে মই ভাবিছিলোঁ বেডশ্বীটটো ধুই দিম বেডশ্বীটটো নুঠালোঁ হাজবেণ্ডে অকণ দেৰিকৈ উঠিছিল টোপনিৰ পৰা তাৰপিছত পিলো কভাৰ দুটা ওলাই লৈছে এইকেইটা ধুই দিছোঁ বহুত কাপোৰ ধুলোঁ আজি
বহুত কিবা কিবি কাপোৰ ধুই দিলোঁ ৰাতিপুৱা পিছে এতিয়া বিচনাত আহি গ'ল আৰু ইফালে আয়নো আহিছে আয়ন ইফালে আহচোন তুমি আজি স্কুল যোৱা নাই চানডে নহয় আজি আজি ছেটাৰডেহে ইফালে আহা তুমি কামন আজি কিয় স্কুল যোৱা নাই জানিছ কি খাইছা এবাৰ তুমি এইটো ভাঙিছিলা এতিয়া বহুত দাম লয় আৰু ইফালে মই যেতিয়া মাৰ ঘৰত আছিলোঁ আইনে খালি দানিছক ভিডিঅ' কল কৰি চাই আৰু কৈ দানিছ কেতিয়া আহিব দানিছ না এইটো কি কাম কৰি দিছা অঁ চাফা কৰি দিছা নেকি অঁ ঠিকে আছে দিয়া এতিয়াতো এটা বস্তু নাই হা অঁ বাইজনক খং নুঠাবা দেই বাইজনে হা কিয় কি কৰে আমাৰ জানিছে বদমাছি কৰে নেকি কি কৰিছে বদমাছি কৰিছা তুমি জানিছে তুমি দানিছে মনে মনে খেলি আছেচোন খেলি আছে আমাৰ দানিছে দিয়া এইকেইটা ধুনীয়াকৈ থৈ দিয়া কোনটো কাম কৰি মেলি আজৰি হ'লোঁ আৰু এতিয়া মই গা ধুব যাম তো গা ধোৱাৰ আগতে আজি আপোনালোকৰ লগত মামা আৰ্থৰ দুটামান প্ৰডাক্ট শ্বেয়াৰ কৰিম বলক এটা হ'ল ময়শ্চাৰাইজাৰ আৰু এটা হ'ল ফেচ ৱাছ নতুন আহিছে তো ঠিক আছে বলক কেনেকুৱা হয় আপোনালোকৰ লগত মানে ৰিভিউটো কৰোঁ বলক আপোনালোকেতো জানেই মামা আৰ্থৰ সকলো প্ৰডাক্ট বহুত বেছি ভাল হয় মই পাৰ্চনেলি ইউজ কৰোঁ আৰু 2 দিন পিছে এনেকৈ আপোনালোকৰ লগত নতুন প্ৰডাক্ট শ্বেয়াৰ কৰি থাকোঁ আৰু আজি ফাৰ্ষ্ট প্ৰডাক্টটো মই দেখাইছোঁ মামা আৰ্থ বিটৰুট হাইড্ৰা ফল ময়শ্চাৰাইজাৰ আৰু এইটোত আছে বিটৰুট লগতে আছে হাইলাৰুনিক এচিড আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় লগতে আছে বিটৰুট আৰু বিটৰুট মানে ইউজ কৰিলে ধুনীয়া এটা পিংকিশ গ্লো এটা দিব আৰু নেক্সট প্ৰডাক্টটো হৈছে মামা আৰ্থ বিটৰুট জেণ্টেল ফেচ ৱাছ আৰু এইটোতো আছে বিটৰুট লগতে আছে হাইলাৰুনিক এচিড আৰু এইটোৱে ধুনীয়া এটা পিংকিশ গ্লো দিব লগতে মেড সেফ হয় আৰু সোপ ফ্ৰী হয় আৰু সব স্কিনতে সুইট কৰিব এইটোত 100 ml আছে আৰু ইফালে মই এপ্লাই কৰি দেখাই দিছোঁ ধুনীয়াকৈ সাৰ্কুলাৰ মোচনত ধুনীয়াকৈ মাসাজ কৰিব আৰু এনেকৈ পানীৰে ধুই দিব আৰু কিমান ধুনীয়া একদম শাইন কৰিছে মোৰ স্কিন এয়া চাওকচোন মানে ধোৱাৰ পিছতো আৰু বেছি ধুনীয়া লাগিব মই ফেচ ৱাছটো ইউজ কৰাৰ পিছত এতিয়া মই ধুনীয়াকৈ ময়শ্চাৰাইজাৰ লগাম ইফালে মই গা পা ধুই আহি গ'লোঁ আৰু এতিয়া মই ময়শ্চাৰাইজাৰটো লগাইছোঁ আৰু এই ময়শ্চাৰাইজাৰটোৰ ভাল কথা কি জানেনে আপোনালোকে এইটো মানে 48 আৱাৰ্ছলৈকে হাইড্ৰেট ৰাখে আপোনাৰ স্কিন আৰু যেটো বহুত বেছি ভাল হয় আৰু যদি আপোনালোকৰ স্কিন ড্ৰাই হয় তেতিয়াহ'লে আপোনালোকে এই ময়শ্চাৰাইজাৰটো ইউজ কৰিব পাৰে বহুত বেছি ধুনীয়া হয় আৰু কিমান ধুনীয়া এটা পিংকিশ গ্লো আহিছে দেখিছেনে আৰু গাইছ আপোনালোকে জানে মামা আৰ্থ এটা ইণ্ডিয়ান ব্ৰেণ্ড হয় আৰু মামা আৰ্থৰ সকলো প্ৰডাক্ট 100% নেচাৰেল হয় আৰু মামা আৰ্থ প্লাষ্টিক পজিটিভ হয় মামা আৰ্থে যিমানখিনি প্লাষ্টিক ইউজ কৰে তাতকৈ বেছি ৰিচাইকেল কৰে আৰু আপোনালোকে মামা আৰ্থৰ প্ৰডাক্ট কিনিব বিচাৰিলে মামা আৰ্থৰ ৱেবছাইট মামা আৰ্থৰ এপ লগতে ফ্লিপকাৰ্ট এমাজন নাইকা পাৰ্পুল আদিটো পাই যাব লগতে আজিকালি লোকেল মাৰ্কেটতো এভেইলেবল আছে আৰু আপোনালোকে যদি আমাৰ কুপন কোড ROBI2004 ইউজ কৰে তেতিয়াহ'লে 20% ডিসকাউন্ট পাব তো ঠিক আছে আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰিব বহুত বেছি ভাল হয় প্ৰডাক্ট দুটা আৰু এয়া বজাৰখিনি এতিয়া মই সাইড কৰি থৈ দিছোঁ আৰু এইটো দৰতে মই বজাৰ কিবা আনিলে মানে বেছিকৈ আনিলে খোৱা বস্তু ইয়াতে থৈ দিওঁ আৰু পানীৰ কাৰণে চুজি ওটছ দালিয়া মেগী এয়া আহোঁতে মানে সজিনা পাত লৈ আহিছিলোঁ ঘৰৰ পৰা আৰু এইখিনি মই এতিয়া ৰ'দত মেলি দিম সজিনা পাত মানে পাউডাৰ কৰি খালে বহুত ফাইদা হয় আৰু তো কাৰণে ঘৰৰ পৰা লৈ আহিছিলোঁ কালি তো এতিয়া মই এইখিনি ধুনীয়াকৈ এৰুৱাই ৰ'দত দি দিম আৰু ইফালে ঘৰৰ পৰা কেইটামান ফ্লেক্সিড আমাই দি দিছিলে আৰু এতিয়া মই ভাবিলোঁ এটা টেমাত ভৰাই থৈ দিওঁ আমাৰ ঘৰত মানে আব্বাই ফ্লেক্সিড খাই যে মানে হাড়ৰ বিষ থাকিলে আঁঠুৰ বিষ থাকিলে ফ্লেক্সিডৰ চাটনি বনাই খালে এনেকৈ খালে মানে ফ্লেক্সিডৰ গুণটো আপোনালোকে গমেই পায় আগৰ দিনৰ মানুহে মানে ফ্লেক্সিড বহুত খাইছিলে কিন্তু এতিয়া বহুত ৰিয়াৰ হৈ পাবলৈ বহুত টান মানে বহুত দাম লয় আৰু তো এয়া আম্মাই দি দিছিলে মোক এনেকৈ আৰু মই ভাবিলোঁ মাজে মাজে চাটনি বনাই খাম যিহেতু মোৰো মাজে মাজে মানে আঁঠু বিষাই থাকে আৰু যেনতেন নাস্তা কৰি মেলি তাৰপিছত আকৌ কিচেনত আহিলোঁ কিচেনৰ অৱস্থা চাওকচোন বেচিনটো দেখিয়ে মোৰ মাথা ঘূৰাই গ'ল কাৰণ মোৰ বেডৰুমটো লেতেৰা হৈ থাকিলে মই কিচেনটো কেতিয়াও লেতেৰা কৰি নাৰাখোঁ কিচেন সদায় চাফা কৰি ৰাখোঁ
মই মানে কাঁহী বাতি যেনেকৈ চকচকীয়াকৈ ৰাখোঁ সেনেকৈ মই বেচিনটো সদায় ধুনীয়াকৈ চাফা কৰি ৰাখোঁ, কিন্তু যেতিয়া মই ঘৰত নাথাকোঁ ঘৰৰ পৰা আহি চাওঁ সদায় বেচিনৰ এনেকুৱা অৱস্থা হৈ আছে, মোৰ দেখিয়ে বহুত ঘিণ লাগে। তাৰপিছত বালি লৈছোঁ, বালি লৈ ধুনীয়াকৈ একদম অকণমান ভিম বাৰ লৈ এনেকৈ ধুনীয়াকৈ চাফা কৰিছোঁ। আৰু সঁচাকৈ বহুদিন এনেকৈ চাফা নকৰিলে বহুত কষ্ট হয়, ডেইলি চাফা কৰিলে ইমান কষ্ট নহয়, কিন্তু এনেকৈ গেপ আহি গ'লে বহুত মানে কষ্ট হয় চাফা কৰিবলৈ। তাৰপিছত এয়া মই ধুনীয়াকৈ মাজি মাজি চাফা কৰিলোঁ। আৰু ইফালে দুটা মানে অইল ডিছপেন্সাৰ আনিছিলোঁ, মই ঘৰত নাই বুলি আম্মাইকেইটা তেল ভৰোৱাই নাই, মানে অকণমান এলাহত মানে আম্মাই একদম ইউজেই নকৰে। তাৰপিছত ভাবিলোঁ এনেই কিটচেনত পৰি আছে, কিন্তু চাফা কৰি মই মানে থৈ দিওঁ আৰু কেতিয়াবা মই বেলেগকৈ এনেকৈ ইউজ কৰিম আৰু, কিন্তু আম্মাইকেইটা ইউজেই নকৰে। তো এয়া ধুনীয়াকৈ মই চিকচিকা কৰি ধুলোঁ, এয়া দেখিছেনে। তাৰপিছত এই বটল দুটাও ধুনীয়াকৈ ধুই এনেকৈ ৰ'দত ভালকৈ শুকাই থৈ দিম আৰু। তাৰপিছত এয়া দুপৰীয়া ভাত পানী বনালোঁ, সৰু মাছ এনেকৈ পিঁয়াজ কাটি ধুনীয়াকৈ মানে বেছিকৈ পিঁয়াজ দি বনাইছোঁ, কেইটামান কচ মাছ আছিলে ভাজি থৈছোঁ, আৰু কেইটামান মাছ এনেকৈ স্কচ দি বনাইছোঁ। গা পা ধুই ভাত খাব বহিলোঁ, আৰু এয়া দেখিছেনে ৰুমতেই লৈ আনিলোঁ, মাজে মাজে এনেকৈ ৰুমতেই খোৱা হয়। আৰু ইফালে কেৰাহীটোও লগত লৈ আনিলোঁ, কাৰণ ৰাজহাঁহৰ মাংস অকল আপোনালোকৰ মানে দাদাই আৰু মইহে খাওঁ, বাকী কোনেও নাখায়। আৰু ইফালে দুপৰীয়া টাইমত দানিছক অকলে এৰিবলৈও ভয় লাগে, আৰু বেটা টোপনিৰ পৰা উঠি গ'ল, তাক খিচিৰি খোৱালোঁ, আৰু সি এতিয়া খেলাত বিজি হৈ আছে। আৰু আজিকালি নতুন এটা খেলা শিকিছে, এই চকীখন সি নিজে নিজে টানি আনি টেবুলত লগাই, মানে সি নিজে টেবুলৰ ওপৰত উঠি যায়, বুদ্ধি চাওকচোন। মানে আমাৰ ঘৰত টেবুল এটা এনেকৈ লগত আছে যে বিচনাৰ লগত বৰ্ডটোৰ লগত আছে, সি খালি টেবুলৰ ওপৰত উঠি মানে চুইচ দিব, আৰু এনেকৈ চুইচ দিব বিচাৰে, খালি চুইচ দিব বিচাৰে, মানে চুইচ দেখিলেই হ'ল আৰু চুইচ মানে বৰ্ডৰ ওচৰত লৈ গ'লে চুইচ দিব বিচাৰে। এনেকুৱা উৎপাত, যি দুষ্ট হৈছে নহয় মোৰ বেটা। কালি বজাৰৰ পৰা বহুত মাছ আনিছিলে, তাৰপিছত কেইটামান কাটি এনেকৈ ৰ'দত মেলি দিছিলোঁ। আৰু এইটো ছিজনত মানে শুকান মাছ খাবলৈ বহুত ভাল হয় আৰু মজা লাগে, চাটনি তাৰপিছত কিবা এনেকৈ শুকান মাছ আলু আৰু কিবা কিবি দি বনালে ভাল লাগে আৰু ইফালে ঘৰৰ পৰা আহোঁতে চুজিনা পাত আনিছিলোঁ, চুজিনা পাতৰ পাউডাৰ বনাই তাৰপিছত খাম আৰু ৰ'দত মেলি দিছোঁ, দুটাত আছে এনেকৈ। আৰু আজি বহুত ৰ'দ দিছে, কাম চাম কৰিব মন যোৱা নাই, মাথা ঘূৰাই আছে, ৰ'দ দিলে মোৰ মাথা ঘূৰাই। আৰু আজি হ'ল ছানডে, আজি এডিআৰৰ এক্সাম আছে। কোনে কোনে আপোনালোকে এডিআৰ এক্সাম দিছে জনাবচোন। মই এপ্লাই কৰিছোঁ এক্সাম দিম বুলি, কিন্তু একদম মানে মই একো চোৱা নাই, ভাবিছিলোঁ মোবাইলত চাম, ঘৰত গৈছোঁ কেইদিনমান এনেকৈ চাম, কিন্তু দানিছৰ কাৰণে একদম টাইম পোৱা নাই। তাৰপিছত মোৰ মানে মনৰ পৰা এটা হেৰি আছিলে নিদিওঁ এক্সাম, সেইটো কাৰণে মানে চোৱা নাই। আৰু দানিছটো এটা বাহানা হয়, মোৰে দিব মন যোৱা নাছিলে, সেইটো কাৰণে দিয়া নাই। আপোনালোকৰ দাদা কৈছিলে দি দিয়া। আৰু আমাৰ ইফালে নহয় একদম আজি চব মানুহে মানে একদম খালী হৈ গৈছে, ৰাস্তাত মানুহ নাই আজি। কেনেকৈ ষ্টাৰ্ট কৰিম একো ভাবি পোৱা নাই। কেমেৰাটো জাষ্ট অন কৰিছোঁ আৰু অকণমান পাউডাৰ লগাই লৈছোঁ, বহুত দিন পিছত ফেচ কৰিছোঁ কেমেৰা। আৰু দুদিনমান আগতে ব্লগ শ্বুট কৰিছোঁ, তাৰপিছত সেইটো কণ্টিনিউ নকৰিলোঁ, ভাবিলোঁ আপোনালোকৰ লগত কণ্টিনিউ কৰোঁ। আৰু আজি হ'ল সোমবাৰ। একচুৱেলি এইকেইদিন এনেকুৱা ইনচিডেণ্ট হৈ গ'ল, এটাৰ পিছত এটা ঘটি আছে, কি ক'ম কি নক'ম, মানে কেনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভাবিয়ে পোৱা নাই। তো ভাবিলোঁ এটা এটাকৈ আপোনালোকৰ লগত কৈ যাওঁ, আৰু মানে কিহৰ পৰা ষ্টাৰ্ট কৰিম একো ভাবি পোৱা নাই। আৰু ইফালে দেখিছেনে মোৰ ইয়াতে দুটা মানে কি কয়, জ্বৰ হ'লে ওলাই যে, জ্বৰ শুং ওলাই বুলি কয় যে, ৰাতি মানে জ্বৰ হয়, সেইটো কাৰণে এইফালে দুটা ওলাইছে, দেখিবলৈ নাজানো কেনেকুৱা লাগিছে। আৰু মই মানে ভাত পানী খাই টোপনি গৈছিলোঁ, দানিছে আগফালে খেলি আছে, আৰু হঠাৎ এনেকৈ টোপনি ভাঙি গ'ল। আৰু হয় নহয় এনজাইটি থাকিলে, ডিপ্ৰেশ্যন থাকিলে টোপনি ভালকৈ নাহে, মানে বহুত কিবা কিবি প্ৰব্লেম হয়, আৰু ৱেইট গেইন হয়, অভাৰ ইটিং হয়। মই মানে মোৰ যদি বহুত টেনশ্যন হয়, মোৰ খালি খাব মন যায়। দানিছে যে মোৰ কেইটা লিপষ্টিক এনেকৈ বেয়া কৰিছে, আৰু আজিকালি মোৰ সঁচাকৈ ৰুম চুম চাফা কৰিব মন নাযায়, যেনেকৈ আছে এনেকৈ লেট্ৰিক কৰি থাকিব মন যায়। মানে মনত শান্তি নাথাকিলে এইবিলাক বস্তু কৰিব মন যায় কওকচোন। সেইটো কাৰণে লাইফত কাৰো ওপৰত এক্সপেক্টেশ্যন ৰাখিব নালাগে, কাৰণ আল্লাহ তাআলাই আমাক অকলেই পঠাইছে দুনিয়ালৈ, আৰু অকলেই চব কৰিব লাগিব, অকলেই কাম কৰি যাব লাগিব, অকলেই দুখ কষ্ট সহ্য কৰিব লাগিব, আৰু অকলেই দুনিয়াৰ পৰা গুচি যাব লাগিব। আবেলি টাইমত কি খাওঁ এনেকুৱা লাগি আছিলে। তাৰপিছত কিটচেনত আহি চালোঁ, এয়া অকণমান হাঁহৰ মাংস আছে, আৰু ভাতো পূৰা গৰম হৈ আছে। গৰম দিনত ভাত মানে ঠাণ্ডাই নহয়, গৰমে হৈ থাকে। তাৰপিছত এনেকৈ খাই দিলোঁ। আৰু এনেকৈ কোনে কোনে খাই পাইছে জনাবচোন। মাৰ ঘৰত থাকোঁতে এনেকৈ চাগে চবেই খাইছে মানে, কিন্তু বিয়া হৈ যোৱাৰ পিছত এনেকৈ যদি খোৱা হয় নহয়, মানে কিবাহে ভাবিব আৰু আপোনাক, এনেকৈ কেৰাহীত বহি ভাত খোৱা, ডেক্সিত বহি ভাত খোৱা, তেনেকৈ কোনে কোনে খাই পাইছে জনাব।
তো আজিকালি ব্লগ ইমান দিব মন নাযায় কাৰণ বহুত প্ৰব্লেম চলি আছিলে লাইফত। এতিয়া অকণমান ভাল হৈছে আৰু আলহামদুলিল্লাহ। আপোনালোকৰ দাদাৰ লগতে মোৰ বেছিভাগ মানে কাজিয়া হয় সৰু সৰু কথাত। মানে কেতিয়াবা এনেকুৱা হয় নহয়, যদি মানে হাজবেণ্ড ৱাইফৰ মাজত বহুত মিল থাকে, তেতিয়া ওচৰে পাঁজৰে মানুহে বা ফেমিলিৰ মানুহে বহুতেই ভাল নাপায়, কাজিয়া লগাব চেষ্টা কৰে বা বহুত কিবা কিবি এনেকৈ হয়। এতিয়া কিছুমান নহয়, এতিয়া লাইফৰ এনেকুৱা এটা পজিশ্যনত আছোঁ, এনেকুৱা এটা হেৰিত আছোঁ, লাইফত মানে মানুহৰ ট্ৰু ফেচ এতিয়া সঁচাকৈ প্ৰকৃত চেহেৰা এতিয়া দেখা পাইছোঁ। আৰু আপুনি মানুহক ইমান সোনকালে মানে চিনিব নোৱাৰে। আপুনি মানুহৰ লগত থাকিলে তেতিয়াহে গম পাব কোনে কেনেকুৱা হয়। একচুৱেলি বোৱাৰীসকলৰ জীৱন কেনেকুৱা জানেনে? যদি আপোনাৰ নিজৰ কলিজা কাটি আপুনি ভুনা কৰিয়ে নোখোৱা কিয়, হ'লেও আপোনাৰ ভুল থাকিবই কিবা না কিবা এটা। আৰু আপুনি চবকে কেতিয়াও হেপী কৰিব নোৱাৰে। সেইটো কাৰণে বেলেগৰ কথা বাদ দিয়ক, নিজৰ কথাহে চিন্তা কৰক। যেতিয়া আপুনি নিজৰ কথা চিন্তা কৰিব ধৰিব নহয়, তেতিয়াই আপোনাৰ এটা টেক লাগি যাব যে আপুনি বেয়া বোৱাৰী, অমুক তুমুক কিবা কিবা, আল্লাহ কি যে হ'ব। মই ডিপ্ৰেশ্যনতে গুচি যাম এইবিলাক কথা ভাবি ভাবি। তো ইফালে শ'ল মাছ বনাইছোঁ ধুনীয়াকৈ একদম ভুনা কৰি, আলু আৰু পিঁয়াজ কাটি দি আৰু কাচুন্দিও দিম আৰু কাচুন্দি দি এনেকৈ বনাম। তো এনেকৈ আজি ব্লগটো শেষ কৰিছোঁ।